আছো জুবিন গাৰ্গক মই মাৰি কাইলৈ দিলে। ছিংগাপুৰ যাম আহি আচ্ছা। ৰৈ বিনালীৰ কামসমূহ যিসমূহ কাম আধৰুৱা হৈ আছে আচ্ছা সেইসমূহ কাম কৰিম ঠিক তাৰপাছত মই ক'লো ঠিক আছে দাদা টেক কেয়াৰ ভালকৈ আহিব লগ পাম তাৰপাছত দাদাই ক'লে মই 21st আহিম 21 তাৰিখে আহিম বুলি কৈছিলে দাদাই প্ৰত্যেকটো কথা মৃত্যুৰ আগমুহূৰ্তলৈ আচ্ছা যেনেকৈ কথা কৈছিলে তেনেকৈ ৰাখিলে 21 তাৰিখে আহিলে কিন্তু কোনেও এনেকৈ আহিব ভবা বুলি নাই আমি কোনো ভবা নাছিলো নাছিলো হয় ঠিক কৈছে কোনো ভবাই নাছিলে দেই আচলতে শোকত ভাগি পৰিছে কাৰণ ৰৈ বিনালেক লৈ জুবিন গাৰ্গৰ প্ৰায় 12 বছৰীয়া সপোন 12 বছৰ পূৰ্বৰ পৰাই সিদ্ধাৰ্থ বা সিদ্ধাৰ্থক মাৰি দিব লাগিব কাম সেই কামবিলাক বঢ়াই নিব বিচাৰিছিলে এক প্ৰকাৰ সপোনৰ প্ৰজেক্ট আছিল জেলত আমিও যেতিয়া কথা পাতিছিলোঁ থৈ তেতিয়াই জুবিন দাই ৰৈ বিনালেৰ কথা কৈছিল আৰু মৌচুমী আলিফা মৰমতো মৌ বুলি মাতিছিল জুবিন দাই তেওঁ